हेलो गाइस আজি এখন বৰ ধুনিয়া ঠাইত আহিলো এটু মেঘালয় হয় এটু মেঘালয় এটা এরিয়া হয় তো চেৰাপুঞ্জিৰ পৰা আপোনাৰ ডাবল টাকৰ ৰাস্তাত 20-22 কিলোমিটাৰ মান আহিব লাগিব তো খুবেই কঠিন ৰাস্তা বহুত ঠেক তো গাইস চাওক মেঘালয়ৰ এখন সুন্দৰ ঠাই ফাৰ্স্ট টাইম আহি গলো মই বহুত আইছো কিন্তু ইয়াত আহা নাই কেতিয়াও এই ফার্স্ট টাইম আই গলো ইমান ধুনিয়া রিসর্ট এটা এরপর ডাইরেক্ট বাংলাদেশ দেখা পাই মানে অপূর্ব বুলি কৈছো ইমান ধুনিয়া জায়গা নহয় যদি আবার আহে তেতিয়া হে উপলব্ধ কৰিব পাৰিব মা কসম বে সব গাইস ইয়াত আকৌ সুইমিং পুল আছে ও মাই গড এইয়া সব पूरा बांग्लादेश देखाई ना पाए पूरा धुआ गुली की जगत की बनाइसे बे या स्विमिंग कर আছে তো গাইস বহুত ধুনিয়া জায়গাখন দেখাই আছো আপোনালোকক চাই থাকক ভিডিওটো সম্পূৰ্ণ ভিডিওটো চালেহে গম পাব জায়গাটো ফিল কৰিব পাৰিব কেনেকুৱা ধৰণৰ জায়গা এখন আৰু আপুনি ইয়াত আহিলে যে থাকাকে আহিব লাগিব ৰাতি থাকাকে আহিব নালাগে এনেও আপুনি আহিব পাৰে এই ৰিজৰ্টখনত শিলং আহিলে বা চেৰাপুঞ্জি আহিলে চেৰাপুঞ্জিৰ পৰা বেছি দূৰ নহয় অলপ ডাউনত আহিব লাগিব 22 কিলোমিটাৰ হয় তো 22 কিলোমিটাৰ ডাউনত আহি থাকিব লাগিব আহতে আপোনাৰ বাংলাদেশৰ ওচৰতে হয় ভিউ পইণ্ট এটা ও তাতে বনাইছে ৰিজৰ্টখন আৰু ৰিজৰ্টখনৰ আপুনি গুগল মেপত মাৰি দিলে আপোনাৰ ৰাস্তাটো দেখাই দিব সেই হিচাপত আপুনি আহি গ'লে সবে সুইমিং কৰি আছে আৰু গাইস এই সুইমিং পুলৰ পানীটো সক কিমান ক্লিয়াৰ হয় পানীটো আপোনালোকে নাভাবিব লেতেৰা পানী বুলি ইয়াত পানী চেঞ্জ হৈ থাকে পানী অনবৰত চেঞ্জ হৈ থাকে এটা নতুন পানী আহি আছে পুৰণা পানী গৈ আছে বহুত ধুনিয়া ক্লিন হয় গুৱাহাটী আকলেণ্ডৰ নিচিনা নহয় বেলেগ সুইমিং পুলৰ নিচিনা নহয় ইয়াত বেলেগ সিস্টেম এটা বহুত সাফ সিকন হয় নতুনকে কৰিছে আৰু এহাতৰ মেইনটেনেন্স বিলাক খুবেই ভাল মেইনটেনেন্স বিলাক সক কিমান ধুনিয়া ক্লিন এনেও পাহাৰী এলেকা পুৰা সব ন্যাচাৰাল পাব আৰু পাহাৰীয়া এলেকা বিলাক এনে সাফ সিকন থাকে আপোনালোকে জানে খুবেই ধুনিয়া জায়গা ইমান ধুনিয়া জায়গাখন সব পাহাৰৰ দৃশ্যবিলাক সব ন্যাচাৰাল হয় গছ গছনিৰে ভৰি আছে প্ৰাকৃতিক দৃশ্য সক এইবিলাক কোনো ধৰণৰ পলিউশন নাপায় আমাৰ এইবিলাক অসমৰ নিচিনা নহয় মই নকওঁ অসমত সব জায়গা বেয়া বুলি কিছুমান জায়গা ভাল আছে কিন্তু বেছি জায়গা বেয়া অসমত ইমান মেইনটেনেন্স কৰি ৰাখিব নোৱাৰে মেইনটেনেন্স নকৰাৰ কাৰণ আছে অসমত যে ইমান মেইনটেনেন্স কৰি ৰাখিব নোৱাৰে তাৰো কথা আছে অসমত পলিউশন বেছি ধুলা বেছি মানে মাটিটো বেছি আৰু মেঘালয়ত আপোনাৰ মাটিটো কম মাটিৰ সংখ্যাটো কমে মানে 10% মাটি নাই কিজানি মানে পাথৰ ভৰি আছে হেইগনে আপোনাৰ মেঘালয় সাফ সিকনৰ বাবে মানে খুব ভাল আৰু যিবিলাক মানুহ মেইনটেনেন্স কৰি থাকে তাতে খুব ভাল পায় সাফ সিকন কৰিলে মানে সাফ সিকন কৰাত বহুত সুবিধা হয় তেওঁলোকৰ তো হেইগনে সাগে মেঘালয় ইমান নামি দামি জায়গা আৰু মেঘালয় বুলি নহয় আসাম এৰি অসম এৰি নাগালেণ্ড অৰুণাচল মেঘালয় বিশেষকৈ মেঘালয় বহুত ক্লিন হয় আৰু আমাৰ অসমৰ নিচিনা মানে প্লেন এৰিয়া বিলাকৰ কথা কৈ আছো মানে যেটো মিট্টি বুলি কম হে মিট্টিটো নাই মানে সব ষ্টন পাথৰেৰে ভৰা আৰু সেই কাৰণে আপোনাৰ ধুলিটো নাই ইয়াত মানে মাস্ক নোহোৱা কি পুৰা ঘূৰিব পাৰি আৰু গাড়ী চলাতে আপুনি বাইক চলাতে আপুনি চশমা লবই নালাগে মানে ধুলা নাই আমাৰ যেনেকুৱা অসমত গাড়ী চলালে ধুলা আহি যায় চকুত ধুলা লাগি যায় বা চকুত মানে কুপ লাগি যায় সেই বস্তুটো কম ইয়াত আপোনাৰ উইদাউট চশমা নহকে আপুনি পুরা বিন্দাস বাইক চলাই থাকক
মানে মই ধূলিৰ কথা কৈছোঁ দেই, হেলমেটটো লাগিবই, হেলমেটটো বেলেগ বস্তু, কিন্তু আমি যেনেকুৱা প্লেইন এৰিয়াবিলাকত চশমা নোহোৱাকৈ বাইক চলাব নোৱাৰোঁ, কিন্তু মেঘালয়ত সেইটো নহয় আপোনাৰ, ধুনীয়া। বিশেষকৈ মেঘালয় এইটো এৰিয়াত বহুতে ক্লিন। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকক দেখালোঁ, ভিডিঅ'টো বেছি লাম্বা কৰিবলৈ নাযাওঁ মই, আপোনালোকৰ চাই কিনে আমনি নালাগে যাতে, মই যিমান পাৰোঁ ভিডিঅ'টো সৰু কৰিম। আৰু কথাখিনি কওঁতে কওঁতে মই ইমান চিন দেখাই আছোঁ। তো কেনেকুৱা লাগিল ভিডিঅ'টো চাই কেনে অলপ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু জনাব, তেতিয়াহে ভাল লাগিব, মোৰ উৎসাহ আহিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক মই দিব পাৰিম। তো গাইজ, যি কি নহওক, বছৰৰ শেষ, 24 অন্ত পৰিল, 25ৰ আৰম্ভণি। তো বন্ধুসকল, চবেই আহক, অলপ ফুৰি মনটো ফ্ৰেছ কৰি লৈ যাওক, ঠিক আছে। আৰু চাওক বন্ধুসকল, এতিয়া ছানছেটৰ সময়, আৰু ইয়াত যেনেকুৱা ছানছেট দেখা পায় ন, মই আজিলৈকে ক'তো এনেকুৱা ছানছেট চাবলৈ পোৱা নাই কিজানি দেই। ছানৰাইজ দেখা পাইছোঁ বাৰু, কিন্তু ছানছেট আজিলৈকে ইমান ধুনীয়া ছানছেট ক'তো দেখা নাই। আৰু চাওক, এই হোটেলটোৰ নাম ৰিজৰ্ট হয়, এইটো একচুৱেলি হোটেল বুলি ক'লে হেৰি হ'ব, এইখন হ'ল ডাঙৰ ৰিজৰ্ট, এইবিলাক ৰিজৰ্ট বুলি কয়, হোটেল বুলি নকয়। তো গাইজ চাওক, ইমান মানুহ আহিছে, বছৰৰ শেষ, নতুনৰ আৰম্ভণি। ইয়াৰ হোটেলৰ নামটো ৰিজৰ্টৰ নামটো আৰু এবাৰ চাই লওক। আৰু শেষত মই অলপ বহিলোঁ। তুমি আমাৰ তো গাইজ, সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ এই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে, আৰু সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আপোনালোকক লগ পাম নেক্সট এটা নতুন জেগাৰ নতুন ভিডিঅ' লৈ। ধন্যবাদ। জয় অসম।